Hello everyone, welcome back to my channel. আমি আজি ক্লাস 10 এসিড ক্ষারক আৰু লবণ এই চ্যাপ্টাৰটোৰ আত্মৰক্ষাৰ বাবে প্ৰাণী আৰু উদ্ভিদৰ ৰাসায়নিক সংগ্ৰাম সেলফ ডিফেন্স বাই এনিমেলছ এণ্ড প্লান্টছ থ্ৰু কেমিকেল ওয়াৰফেয়াৰ এই টপিকটো পঢ়িম আৰু গোটেই চ্যাপ্টাৰটো কমপ্লিট কৰিম। তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা আৰু লাইক আৰু শেয়াৰ কৰিবা। বলা আৰম্ভ কৰোঁ। আত্মৰক্ষাৰ বাবে প্ৰাণী আৰু উদ্ভিদৰ ৰাসায়নিক সংগ্ৰাম। মৌমাখিয়ে বিন্ধতে এবিধ এচিড নিঃসৰণ কৰে আৰু ইয়াৰ বাবেই বিষ আৰু পুৰণি হয়। বিন্ধাৰ স্থানত বেকিং সোডাৰ দৰে মৃদু ক্ষাৰক ব্যৱহাৰ কৰিলে সকাহ পোৱা যায়। চৰাত পাতৰ শুংবোৰে বিন্ধিলে মিথানয়িক এচিড নিঃসৃত হয় আৰু ইয়াৰ ফলতেই এইবোৰে বিন্ধিলে পুৰণি আৰু বিষ হয়। মানে যেতিয়া মৌমাখিয়ে বিন্ধে তেতিয়া বিন্ধাৰ সময়ত মৌমাখিয়ে মিথানয়িক এচিড এৰি দিয়ে আৰু মিথানয়িক এচিড এৰি দিয়াৰ বাবেই তাত বিষ আৰু পুৰণি সৃষ্টি হয়। এতিয়া যেহেতু মিথানয়িক এচিড এবিধ এচিড, এতিয়া যদি আমি তাত মৃদু এচিডৰ এক্সাম্পল কি দি আছে ইয়াত বেকিং সোডা ইউজ কৰোঁ, ব্যৱহাৰ কৰোঁ, তেতিয়া বিষ আৰু পুৰণিৰ পৰা আমি সকাহ পাওঁ। এতিয়া চোৱা, চৰাত পাতৰ শুংবোৰে বিন্ধিলে মিথানয়িক এচিড নিঃসৃত হয় আৰু ইয়াৰ ফলতেই এইবোৰে বিন্ধিলে পুৰণি হয়। ঠিক তেনেকুৱাকৈ যেতিয়া চৰাত পাতবোৰে বিন্ধে তেতিয়া তাত মিথানয়িক এচিড নিঃসৃত হোৱাৰ বাবে পুৰণি আৰু বিষৰ সৃষ্টি হয়। ইয়াত চোৱা, প্ৰকৃতিয়েই প্ৰশমন বিকল্প যোগান ধৰে। নেচাৰ প্ৰভাইডছ নিউট্ৰেলাইজেশ্যন অপশ্যনছ। চৰাত পাত এবিধ ঘাঁহজাতীয় উদ্ভিদ। ইয়াৰ পাতবোৰত শুং থাকে। দুৰ্ঘটনাবশত চুলে এই শুংবোৰে বিন্ধে আৰু তেতিয়া কষ্টকৰ বিষ বেদনা হয়। এই শুংবোৰৰ পৰা মিথানয়িক এচিড নিঃসৃত হোৱাৰ বাবে এনে হয়। ঠাইডোখৰত পাহাৰী পালেং, ডগ প্লেণ্টৰ পাত ঘঁহি দিলে এনে যাতনাৰ পৰা পৰিত্ৰাণ পাব পাৰি। ইয়াত চোৱা, যিহেতু চৰাত পাতৰ পৰা আমি পৰিত্ৰাণ পাবলৈ যিহেতু তাতেই সেই ঠাইডোখৰতে যিহেতু পাহাৰী পালেং থাকে, সেইকাৰণে ইয়াত কি কৈছে হেডলাইনটো যে প্ৰকৃতিয়েই প্ৰশমন বিকল্প যোগান ধৰে। তাৰমানে ইয়াত প্ৰকৃতিৰ পৰাই আমি চৰাত পাতৰ বিষ আৰু বেদনাৰ পৰা পৰিত্ৰাণ পাবলৈ পাহাৰী পালেং নামৰ এই গাছজোপা পাওঁ আৰু ইয়ে আমাক বিষ বেদনাৰ পৰা পৰিত্ৰাণ দিব পাৰে। ইয়াত চোৱা, এচিডিক এচিডৰ প্ৰাকৃতিক উৎস কি? ভিনেগাৰ। তেনেকৈ চাইট্ৰিক এচিডৰ প্ৰাকৃতিক উৎস কমলা টেঙা। টাৰ্টাৰিক এচিডৰ প্ৰাকৃতিক উৎস তেঁতেলী। অক্সেলিক এচিডৰ প্ৰাকৃতিক উৎস বিলাহী। লেক্টিক এচিডৰ প্ৰাকৃতিক উৎস টেঙা গাখীৰ, দৈ। চাইট্ৰিক এচিডৰ প্ৰাকৃতিক উৎস নেমু টেঙা। মিথানয়িক এচিড পৰুৱাৰ শুং আৰু মিথানয়িক এচিড ইয়াতো চৰাতৰ শুং। এতিয়া প্ৰশ্নাৱলীত অহা কুৱেশ্যন নম্বৰ 1। তোমাৰ হাতত এ আৰু বি দুটা দ্ৰৱ আছে। দ্ৰৱ এৰ পিএইচৰ মান 6 আৰু দ্ৰৱ বিৰ পিএইচৰ মান 8। কোনটো দ্ৰৱত হাইড্ৰজেন আয়নৰ গাঢ়তা বেছি? কোনটো আম্লিক আৰু কোনটো ক্ষাৰকীয়? মই যোৱা ক্লাছত তোমালোকক বুজাইছিলোঁ যে যিটো দ্ৰৱৰ পিএইচৰ মান বেছি, যিটো দ্ৰৱৰ পিএইচৰ মান বেছি তাৰ আম্লিক গুণ কম, তাৰমানে তাত H+ কম থাকিব, আৰু যিটোৰ পিএইচৰ মান কম সিহঁতৰ H+ বেছি থাকিব আৰু ই বেছি এচিডিক হ'ব, বেছি আম্লিক হ'ব। এতিয়া ইয়াত কম চোৱা, দ্ৰৱ এৰ পিএইচৰ মান কম, দ্ৰৱ এৰ পিএইচৰ মান কিমান 6 আৰু দ্ৰৱ বিৰ পিএইচৰ মান কিমান 8। এতিয়া আমি জনামতে যিহেতু এচিডৰ পিএইচৰ মান কম হ'লে তাৰ আম্লিক গুণ বেছি হয়, সেইকাৰণে আমি কি ক'ম যে দ্ৰৱ এত হাইড্ৰজেন আয়নৰ গাঢ়তা বেছি, আৰু যিহেতু দ্ৰৱ এত হাইড্ৰজেন আয়নৰ গাঢ়তা বেছি সেইকাৰণে দ্ৰৱ এ বেছি আম্লিক দ্ৰৱ বিতকৈ। এতিয়া 2 নম্বৰ কুৱেশ্যনটো চোৱা, দ্ৰৱ এটাৰ প্ৰকৃতিৰ ওপৰত H+ আয়নৰ গাঢ়তা কি প্ৰভাৱ থাকে? এইটো চোৱা, এইটো কেনেকৈ প্ৰভাৱ কৰে? যদি H+ আয়নৰ গাঢ়তা বেছি থাকে তেনেহ'লে সি বেছি আম্লিক হ'ব, আৰু যদি H+ আয়নৰ গাঢ়তা কম থাকে তেনেহ'লে সি কম আম্লিক হ'ব। এতিয়া 3 নম্বৰটো অহা, ক্ষাৰকীয় দ্ৰৱত H+ আয়ন থাকেনে? যদি থাকে তেন্তে ইহঁত কিয় ক্ষাৰকীয় হয়? হয়, ক্ষাৰকীয় দ্ৰৱত H+ আয়ন থাকিব পাৰে, আৰু যদি থাকে তেতিয়া ইহঁত কিয় ক্ষাৰকীয় হয়? এনে অৱস্থাত যিহেতু ক্ষাৰকীয় দ্ৰৱত H+ আয়ন থাকেনে? হয়, থাকিব পাৰে। যদি থাকে তেন্তে ইহঁত কিয় ক্ষাৰকীয় হয়?
যদি থাকে আৰু সেই অৱস্থাত যদি OHৰ যেটো OH আয়নৰ মান যদি H+ আয়নতকৈ বেছি থাকে তেনেহলে দ্ৰৱটোতো ক্ষাৰকীয় হ'বই যেহেতু H+তকৈ OH বেছি তো OH বেছি থাকিলে ক্ষাৰকীয় হ'ব ন সেই কাৰণে OHৰ মান বেছি থকা বাবে ইহতত H+ থকা সত্ত্বেও ইহত বেছি ক্ষাৰকীয় হয় মই এবাৰ ভালদৰে ক্লিয়াৰ কৰিছো কনক্লুজন দিছো ৰবা এটোৰ হ'ব হয় থাকিব পাৰে আৰু যদি এটোৰ উত্তৰ বিচৰা তেনেহলে কবা যে যেহেতু ইহতৰ দ্ৰৱত OH আয়নৰ মান H+ আয়নৰ মানতকৈ বেছি সেই কাৰণে ইহত ক্ষাৰকীয় এতিয়া চোৱা মাটিত কি অৱস্থাত কৃষক এজনে পৰাচুন ইও হৈছে ক্ষাৰক বেছ ইথিলিত চূন কেলছিয়াম হাইড্ৰক্সাইড ইও এটা বেছ আৰু চক কেলছিয়াম কাৰ্বনেট ইও এটা বেছ তিনিওটাই বেছ আমি কেতিয়া মাটিত বেছ প্ৰয়োগ কৰিম যেতিয়া মাটিত আম্লিক গুণ বেছি হ'ব তেতিয়া আমি কি কম আমি কম যে মাটিত কি অৱস্থাত কৃষকে পৰাচুন এইবোৰ প্ৰয়োগ কৰিব যেতিয়া মাটিত আম্লিক গুণ বেছি হ'ব আৰু এই আম্লিক গুণক কমাবলৈ আমি এইবোৰ পৰাচুন ইথিলিত চূন বা কেলছিয়াম কাৰ্বনেট প্ৰয়োগ কৰিম এতিয়া 2.4 লৱণ সম্বন্ধীয় আৰু অধিক ধাৰণা more about salts লৱণৰ শ্ৰেণী family of salts তীব্ৰ এসিড আৰু তীব্ৰ ক্ষাৰকৰ বিক্ৰিয়াজাত লৱণবোৰ প্ৰশমন এটা এক্সাম্পল আগতেও পাইছা এটো প্ৰথমতে চেপ্টাৰত তীব্ৰ এসিড আৰু তীব্ৰ ক্ষাৰক এটো NaOH এটা তীব্ৰ ক্ষাৰক এতিয়া আৰু তীব্ৰ এসিড হৈছে concentrated HCl এতিয়া যদি এটা ৰিঅ্যাকশন হয় ইয়াত NaCl প্ৰডিউস হ'ব আৰু H2 প্ৰডিউস হ'ব এটো প্ৰশমন ইয়াৰ pH মান কিমান হ'ব pH 7 হ'ব তো সেই কাৰণে ইয়াত কি কৈছে যে তীব্ৰ ক্ষাৰক আৰু তীব্ৰ এসিডৰ বিক্ৰিয়াই প্ৰশমন বিক্ৰিয়া তেছৱা এইবিলাকৰ জলীয় দ্ৰৱৰ pH ৰ মান 7 এইটো মই দেখালো যে এটা pH মান 7 হয় না ইহত এসিডিক না ইহত বেসিক মানে ই অম্ল নহয় ক্ষাৰক নহয় আনহাতেদি তীব্ৰ এসিড আৰু মৃদু ক্ষাৰকৰ বিক্ৰিয়াজাত লৱণবোৰ আম্লিক আনহাতেদি তীব্ৰ এসিড আৰু মৃদু ক্ষাৰক যেহেতু এসিডটো তীব্ৰ আছে আৰু ক্ষাৰকটো মৃদু আছে সেই কাৰণে ফাইনালি আমি কি পাম ফাইনালি আমি সল্টটো পাম যে ইহত এসিডিক হ'ব যেহেতু আম্লিক গুণ বেছি আছে ক্ষাৰক গুণ কম আছে আৰু এই লৱণবোৰৰ জলীয় দ্ৰৱৰ মান হাততকৈ কম হ'ব যেহেতু আম্লিক গুণ বেছি আছে সেই কাৰণে হাততকৈ কম হ'ব আৰু যদি আম্লিক গুণ কম থাকিলে হয় তেনেহলে হাততকৈ বেছি থাকিলে হয় যেহেতু ইহতৰ আম্লিক গুণ বেছি সেই কাৰণে ইহতৰ pH ৰ মান হাততকৈ কম তে নেক্সট আহা তীব্ৰ ক্ষাৰক আৰু মৃদু এসিডৰ বিক্ৰিয়াজাত লৱণবোৰ ক্ষাৰকীয় এইবিলাকৰ জলীয় দ্ৰৱৰ pH ৰ মান হাততকৈ বেছি ইয়াৰ অপোজিট এটো লাইনৰ অপোজিট এতিয়া কি কৈছে যে তীব্ৰ ক্ষাৰক আৰু মৃদু এসিড যেহেতু ইয়াত ক্ষাৰক তীব্ৰ মানে ক্ষাৰকৰ গাঢ়তা বেছি সেই কাৰণে ফাইনাল প্ৰডাক্টটো হ'ব ক্ষাৰকীয় আৰু ইহতৰ মান ক্ষাৰকীয় দ্ৰৱৰ মান সদায় pH 7 তকৈ বেছি হয় মনত ৰাখিবা আৰু আম্লিক দ্ৰৱ বা লৱণৰ মান সদায় হাততকৈ কম আকৌ এবাৰ ৰিপিট কৰিছো আৰু ক্ষাৰকৰ pH ৰ মান সদায় হাততকৈ বেছি খোৱা লৱণৰ পৰা প্ৰস্তুত কৰা ৰাসায়নিক দ্ৰব্যসমূহ এতিয়ালৈ তোমালোকে শিকিলা যে হাইড্ৰক্লোৰিক এসিড আৰু সোডিয়াম হাইড্ৰক্সাইড লগ লাগি গঠন হোৱা লৱণটো সোডিয়াম ক্লোৰাইড বুলি কোৱা হয় HCl plus NaOH কি হ'ব NaCl plus H2 ই হৈছে সোডিয়াম ক্লোৰাইড এইটোৱে হ'ল আমাৰ খোৱা লৱণ আৰু এই লৱণে আমি খাওঁ NaCl আমি খোৱা লৱণৰ ৰাসায়নিক সংকেত তেনেহ'লে কি NaCl এতিয়া সাগৰৰ পানীত বহুতো লৱণ দ্ৰৱীভূত হৈ থাকে এই লৱণবোৰৰ পৰা সোডিয়াম ক্লোৰাইড পৃথক কৰা হয় পৃথিৱীৰ অনেক প্ৰান্তত গোটা লৱণৰ ভাণ্ডাৰ পোৱা যায় অশুদ্ধিৰ বাবে এই বৃহৎ স্ফটিকবোৰ সচৰাচৰ মুগা ৰঙৰ হয় ইয়াক খনিজ লৱণ বুলি কোৱা হয় দূৰ অতীতত কালত সাগৰ শুকাই খনিজ লৱণৰ তৰপবোৰ গঠন হৈছিল খনিজ লৱণ কয়লাৰ দৰে খনি খান্দি
আহৰণ কৰা হয়। যিবোৰ খনিজ লৱণ সিহঁতৰ ৰং কেনেকুৱা মুগা বৰণৰ আৰু ইয়াক পিউৰিফিকেশ্যন কৰি আমি ঘৰত ব্যৱহাৰ কৰা খোৱা লৱণ যি আছে NaCl ইয়াক প্ৰডিউচ কৰোঁ। পঢ়ি ল'বা এইখিনি মনত ৰাখিবা। খোৱা লৱণ ৰাসায়নিক দ্ৰব্যৰ এবিধ কেঁচা সামগ্ৰী কমন সল্ট এ ৰ মেটেৰিয়েল ফৰ কেমিকেলছ। উপৰোক্ত পদ্ধতিবোৰেৰে আহৰণ কৰা খোৱা লৱণটো ছ'ডিয়াম হাইড্ৰক্সাইড বেকিং ছ'ডা কাপোৰ ধোৱা ছ'ডা ব্লিচিং পাউডাৰ আৰু বহু নিত্য ব্যৱহৃত দ্ৰব্য উৎপাদনৰ এবিধ গুৰুত্বপূৰ্ণ কেঁচা সামগ্ৰী। এই পদাৰ্থক সকলোবোৰ বেলেগ বেলেগ পদাৰ্থ প্ৰস্তুত কৰিবলৈ ব্যৱহাৰ কৰা হয়। কাক NaCl এইবোৰ বনাওঁতে ব্যৱহাৰ কৰা হয়। ছ'ডিয়াম হাইড্ৰক্সাইড বেকিং ছ'ডা কাপোৰ ধোৱা ছ'ডা ব্লিচিং পাউডাৰ আৰু বহুতো নিত্য ব্যৱহৃত পদাৰ্থ সেইবোৰ উৎপাদনত ব্যৱহাৰ কৰা হয়। এতিয়া ইয়াত ছ'ডিয়াম হাইড্ৰক্সাইড ছ'ডিয়াম ক্লৰাইডৰ এটা জলীয় দ্ৰৱ ব্ৰাইন বোলা হয়। ছ'ডিয়াম ক্লৰাইডৰ জলীয় দ্ৰৱক কি বুলি কোৱা হয়? ছ'ডিয়াম ক্লৰাইডৰ জলীয় দ্ৰৱক কোৱা হয় ব্ৰাইন বুলি কোৱা হয়। ব্ৰাইন এইটো ইয়াৰ মাজেৰে বিদ্যুৎ প্ৰবাহিত কৰিলে ই বিয়োজিত হৈ ছ'ডিয়াম ক্লৰাইড উৎপন্ন কৰে। উৎপাদিত দ্ৰৱৰ নাম অনুসৰি পদ্ধতিটোক ক্ল'ৰ' এলকালি পদ্ধতি বোলা হয়। ক্লৰিনৰ বাবে ক্ল'ৰ' আৰু ছ'ডিয়াম হাইড্ৰক্সাইডৰ বাবে এলকালি। এতিয়া যদি আমি ছ'ডিয়াম ক্লৰাইডৰ মাজেৰে বিদ্যুৎ পাৰ কৰোঁ বিদ্যুৎ পঠিয়ালে কি হয় ছ'ডিয়াম প্লাছ আৰু ক্লৰিন মাইনাছলৈ ভাঙি যায় বিয়োজিত হৈ ছ'ডিয়াম হাইড্ৰক্সাইড উৎপন্ন কৰে। উৎপাদিত দ্ৰব্যৰ অনুসৰি পদ্ধতিটো ক্ল'ৰ' এলকালি। ৰবা মই দেখাই আছোঁ। ইয়াত যি কৈছে যে কি কৈছে ছ'ডিয়াম হাইড্ৰক্সাইড উৎপন্ন কৰে। তো ইয়াত ভাঙিতো আমি পোৱা নাই ছ'ডিয়াম হাইড্ৰক্সাইড উৎপন্ন কৰিছে নে নাই। এতিয়া ৰবা মই দেখাম। ক্লৰিনৰ বাবে ক্ল'ৰ' আৰু ছ'ডিয়াম হাইড্ৰক্সাইডৰ বাবে এলকালি। এইটো ছ'ডিয়াম ক্লৰাইড H2 লগত লগ লাগি যেতিয়া আমি ইয়াৰ মাজেৰে বিদ্যুৎ পাৰ কৰিম তেতিয়া ৰবা তোমালোকক ডাইৰেক্ট দি আছে। মই যি বুজাবলৈ যাইছোঁ হায়াৰ কনচেপ্ট হয় মানে কেনেকৈ প্ৰডিউচ হয় ইয়াৰ মাজেৰে NaClৰ মাজেৰে বিদ্যুৎ পঠিয়ালে ভাঙি যায় আকৌ তেনেকৈ পানীৰ অণুবিলাকো ভাঙি সৃষ্টি হয় সেইটো হায়াৰ কনচেপ্ট হয়। তোমালোকক ইমান নালাগে মই এইখিনিৰ পৰাই বুজাই দি আছোঁ। এইবোৰ ক্লাছ 12ত আছে। ইলেক্ট্ৰকেমিষ্ট্ৰি নামৰ এটা চেপ্টাৰ আছে তাত আছে। ছ'ডিয়াম ক্লৰাইডৰ এটা জলীয় দ্ৰৱ ব্ৰাইন বোলা হয়। ইয়াৰ মাজেৰে বিদ্যুৎ প্ৰবাহিত কৰিলে ই বিয়োজিত হৈ ছ'ডিয়াম হাইড্ৰক্সাইড উৎপন্ন কৰে। উৎপাদিত দ্ৰৱৰ নাম অনুসৰি পদ্ধতিটোক ক্ল'ৰ' এলকালি পদ্ধতি বুলি কোৱা হয়। ক্লৰিনৰ বাবে ক্ল'ৰ' আৰু ছ'ডিয়ামৰ বাবে ছ'ডিয়াম হাইড্ৰক্সাইডৰ বাবে এলকালি। এতিয়া ছ'ডিয়াম ক্লৰাইড পানী আৰু ইয়াত বিদ্যুৎ দিলে আমি ছ'ডিয়াম হাইড্ৰক্সাইড ক্লৰিন আৰু H2 পাম। এতিয়া ক্ল'ৰ' এলকালি বুলি কিয় কোৱা হয়? ক্ল'ৰ' এলকালি বুলি কোৱা হয় কাৰণ ছ'ডিয়াম হাইড্ৰক্সাইডৰ বাবে ইয়াক এলকালি কোৱা হয় আৰু ইয়াত Cl2 ক্লৰিনৰ বাবে ক্ল'ৰ' বুলি কোৱা হয়। সেইকাৰণে লগ লাগি ক্ল'ৰ' এলকালি মনত ৰাখিবা। ক্লৰিন গেছ এন'ডত আৰু হাইড্ৰজেন গেছ কেথডত মুক্ত হয়। ছ'ডিয়াম হাইড্ৰক্সাইডৰ দ্ৰৱটো কেথডৰ সমীপতে সৃষ্টি হয়। মই দেখাই আছোঁ। এন'ড আৰু কেথড এন'ড পজিটিভ থাকে আৰু ইয়াত নিগেটিভ থাকে। এতিয়া আমি জানো যে বিপৰীতধৰ্মী চাৰ্জবোৰে এটা আনটোৰ বিপৰীতধৰ্মী চাৰ্জবোৰে তাৰমানে এট্ৰেক্ট হয় আনটোৰ ফালে। এতিয়া ই যিহেতু পজিটিভ ইয়াত নিগেটিভ চাৰ্জবোৰ আহিব। তো ইয়াত নিগেটিভ চাৰ্জ আহিলে ইয়াত আমি কি পাম এন'ডত ইয়াত ক্লৰিন আহিব এটা ক্লৰিন তেনেকৈ দুটা ক্লৰিন লগ লাগি যিহেতু দুটা ইলেক্ট্ৰন ল'ব লগ লাগি তোমালোকে খালি বুজি লোৱা ইমান হায়াৰ নালাগে তোমালোকক মই বুজাই দিছোঁ খালি এনেকৈ এন'ডত Cl2 গেছ প্ৰডিউচ হ'ব। আৰু কি কৈছে হাইড্ৰজেন গেছ কেথডত। এতিয়া হাইড্ৰজেন গেছ কেথডত কি হ'ব তলত লিখি আছোঁ। কেথড কি থাকে কেথড থাকে নিগেটিভ। এতিয়া হাইড্ৰজেন গেছ কেনেকৈ প্ৰডিউচ হ'ব? পানীৰ অণু ভাঙি যাব। পানীৰ অণু ভাঙি ইহঁতে 2H+
আৰু ৱাটাৰ উৎপন্ন কৰিব হা। ৱাটাৰ উৎপন্ন কৰিব। এতিয়া চাবা ৱাটাৰ উৎপন্ন কৰিলে ইয়াত H+ এটা ইলেক্ট্ৰন লগ লাগি Hত যাব, কিন্তু ইয়াক আমি H2 গেছ উলিয়াব লাগে। H2 তেম কি কৰিম, ইয়াতো 2 পুট কৰিম, মানে দুটা হাইড্ৰজেন আয়নে দুটা ইলেক্ট্ৰন লগ লাগি H2 প্ৰডিউচ কৰিব। তো আমি কেথডত কি পাম, কেথডত পাম H2 আৰু এনডত পাম Cl2। এইটো তোমালোক খালি বুজি ল'বা এইখিনি, এইবোৰ ক্লাছ 12ত আছে বা হায়াৰ ক্লাছত পাবা। খালি বুজাবলৈ মই কৈছোঁ, কাৰণ যিহেতু ইয়াত H+ আছে, ক্লৰাইড নিগেটিভ হয়, সেইকাৰণে ক্লৰাইড এনডত যাব। তেনেকৈ কেথড নিগেটিভ হয় আৰু H+ পজিটিভ হয়, সেইকাৰণে H+ কেথডৰ পিনে এট্ৰেক্ট হ'ব। এতিয়া ইয়াত অহা লৱণ NaCl, এনডত কি প্ৰডিউচ হ'ব Cl2 আৰু কেথডত কি প্ৰডিউচ হ'ব H2। আৰু এইবিলাক মনত ৰাখিবা, ক'ত ব্যৱহাৰ কৰা হয়, কি কি পোৱা যায়। আৰু এই NaOH আছে ন, NaOH ছ'ডিয়াম হাইড্ৰক্সাইড, ই কেথডৰ সমীপতে সৃষ্টি হ'ব। আৰু ছ'ডিয়াম হাইড্ৰক্সাইড ক'ত উৎপন্ন হ'ব, কেথডৰ ওচৰতেই প্ৰডিউচ হ'ব। যিহেতু ছ'ডিয়াম পজিটিভ হ'ব আৰু ইয়াৰ পৰা OH আহি OH লগ লাগি ছ'ডিয়াম হাইড্ৰক্সাইড প্ৰডিউচ কৰিব। তোমালোকে, মই খালি বুজাবলৈ কৈছোঁ, বুজি নাপালেও মানে তাৰমানে এইখিনি মনত ৰাখিবা। আৰু বুজি পাব লাগে, যিহেতু ইমান ভালদৰে মই বুজাই দিলোঁ, ইয়াত বুজি পাবা।